নমস্কাৰ স্নাতক উত্তীৰ্ণ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বাবে মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো ৰাজ্যৰ প্ৰতিগৰাকী স্নাতক উত্তীৰ্ণই প্ৰতি মাহে লাভ কৰিব 2500 টকাকৈ আৰু মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ধন লাভ কৰিব 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিক আবেদন কৰিবলৈ এটা বিশেষ পৰ্টেল মুকলি কৰা হ'ব আৰু যদি আপুনি এই আঁচনিখনৰ বাবে যোগ্য বিবেচিত হয় তেনেহলে আগন্তুক এবছৰলৈ প্ৰতি মাহেকত আপুনিও লাভ কৰিব 2500 টকাকৈ স্নাতক উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষাৰ্থীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ জীৱন প্ৰেৰণা আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ সময় ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু প্ৰতিগৰাকী স্নাতক উত্তীৰ্ণই মাহেকত লাভ কৰিব 2500 টকাকৈ 1 জুনৰ পৰা মুকলি কৰা হ'ব আবেদনৰ বাবে বিশেষ পৰ্টেল চৰকাৰী মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন যোগ্য বিবেচিত হলে এবছৰলৈ লাভ কৰিব প্ৰতি মাহেকত 2500 টকাকৈ আৰু ৰাজ্যৰ স্নাতক উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষাৰ্থীক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিকা ফেচবুক লাইভ যোগে শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ জীৱন প্ৰেৰণা আঁচনিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এক ডাঙৰ ঘোষণা কৰিছে আৰু যদি আপুনিও স্নাতক উত্তীৰ্ণ তেনেহলে আপুনিও চৰকাৰৰ পৰা প্ৰতি মাহেকত 2500 টকাকৈ লাভ কৰিব আৰু আগন্তুক এবছৰলৈ আপুনি ধন লাভ কৰিব যদিহে আপুনি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে যোগ্য বিবেচিত হয় আৰু 1 জুনৰ পৰা এই আঁচনিখনৰ বাবে আবেদন কৰিবলৈ বিশেষ পৰ্টেল মুকলি কৰা হ'ব আৰু 1 জুনৰ পৰা আপুনি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু যদিহে আপুনি এই আঁচনিখনৰ বাবে যোগ্য বিবেচিত হয় তেনেহলে প্ৰতি মাহেকত আপুনি 2500 টকাকৈ লাভ কৰিব আৰু আগন্তুক এটা বছৰলৈ অৰ্থাৎ এবছৰলৈ আপুনি মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ জৰিয়তে আপুনি ধন লাভ কৰিব গতিকে ৰাজ্যৰ স্নাতক উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষাৰ্থীক ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ভাল খবৰ দিছে জীৱন প্ৰেৰণা আঁচনিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে যদি আপুনিও এই আঁচনিৰ বাবে যোগ্য বিবেচিত হয় তেনেহলে আপুনিও আগন্তুক এটা বছৰলৈ আপুনি ধন লাভ কৰিব আৰু 2500 টকাকৈ আপুনি প্ৰতি মাহেকত মুখ্যমন্ত্ৰীৰ পৰা টকা লাভ কৰিব গতিকে ৰাজ্যৰ স্নাতক উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষাৰ্থীক ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু 1 জুনৰ পৰা আবেদনৰ বাবে পৰ্টেল মুকলি কৰা হ'ব অৰ্থাৎ আপুনি 1 জুনৰ পৰা আপুনি আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব চৰকাৰী মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীয়ে এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব গতিকে যদি আপুনি আঁচনিখনৰ বাবে আবেদন কৰিব বিচাৰিছে তেনেহলে আপুনি চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা হ'ব লাগিব যদি আপুনি চৰকাৰী বিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হৈছে তেনেহলে আপুনি আঁচনিখনৰ ধন লাভ কৰিব আৰু তাৰ বাবে আপুনি 1 জুনৰ পৰা চৰকাৰী এটা বিশেষ পৰ্টেল মুকলি কৰিব আৰু এই পৰ্টেলৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব গতিকে ফেচবুক লাইভ যোগে নিশা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ স্নাতক উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষাৰ্থীকে ভাল খবৰ দিছে কি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াব লৈছো পৰীক্ষাৰ ৰিজাল্ট দিলে মেট্ৰিকৰ ৰিজাল্ট দিলে হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিলে গ্ৰেজুৱেচনৰো ৰিজাল্ট দিব দুটা আঁচনি আমি আৰম্ভ কৰিব লাগিব ছাত্ৰ ছাত্ৰী সকলৰ বাবে গ্ৰেজুৱেচন এইবাৰ 2024 আৰু 25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেচন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিব খুজিছো 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয় প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহব যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব এই আঁচনিৰ জৰিয়তে আমি কি পাম প্ৰতি মাহত আমি 2,500 টকা কৰি
এবছৰৰ বাবে আমি লাভ কৰিম এই টকাটো কিয় দিয়া হৈছে যাতে আপোনালোকে ইন্টাৰভিউত এপিয়াৰ কৰিব পাৰে ইন্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে আৰু দেউতা মাৰ পৰা যাতে আমি অন্তত এটা বছৰলৈ টকা পইচা বিচাৰিব নালাগে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ দুটা আঁচনি এটা হ'ল বিনামূলীয়া নামভৰ্তি অহা 28 তাৰিখে মই অসমৰ কলেজসমূহৰ অধ্যক্ষসকলৰ সৈতে বা 29 তাৰিখে মই অধ্যক্ষসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্স কৰিম লক্ষ্য এইবাৰ মই তেওঁলোকক নিজে স্পষ্টভাৱে কম যে যি পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কলেজ ইউনিভাৰ্চিটি আমি বিনামূলীয়া নামভৰ্তি কৰিম কোনো স্পৰ্টছৰ বাবেও ফিজ নলওঁ মেগাজিনৰ বাবেও ফিজ নলওঁ আমি একোৱে ফিজ নলওঁ তেওঁলোকক আমি পোনছাতে বিনামূলীয়া নামভৰ্তি কৰাৰ সুবিধা দিম দুই এজনে প্ৰশ্ন কৰিছে যে মই দুখীয়া মানুহ মোৰ ঘৰত ৰেচন কাৰ্ড নাই মই বিনামূলীয়া নামভৰ্তি নাপাম নেকি আপোনালোকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব কিন্তু তাৰ বাবে আপোনালোকক এখন ইনকাম সাৰ্টিফিকেট লাগিব কিন্তু যাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডখনে ইনকাম সাৰ্টিফিকেট তেওঁক আৰু অতিৰিক্তকৈ কোনো বেলেগ প্ৰমাণৰ প্ৰয়োজন নাই তেওঁলোকে পোনে পোনে কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব শ্ৰদ্ধাৰ ৰাইজ নিযুত মইনা আঁচনি মোৰ আটাইতকৈ ভাল লগা এখন আঁচনি অসমৰ মোৰ ছোৱালী ভাগিনসকলৰ বাবে ভাগিনীসকলৰ বাবে আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিছিলোঁ যোৱাবাৰ প্ৰথম বৰ্ষত আমি নিযুত মইনা আঁচনি আগবঢ়ালোঁ আপোনালোকে সকলোৱে জানে যে এই আঁচনি আমি বছৰত 10 মাহৰ বাবে এই আঁচনিৰ টকা আমি লাভ কৰোঁ এতিয়া 10 মাহ সম্পূৰ্ণ হ'ব কিন্তু দ্বিতীয় বছৰতো আমি নিযুত মইনাৰ আঁচনি পাম দ্বিতীয় বছৰৰ কাৰণে আমি ইতিমধ্যে আপোনালোকৰ পপত্ৰসমূহ আমি সাজু কৰি উলিয়াইছোঁ কলেজৰ অধ্যক্ষসকলে আপোনালোকক পপত্ৰ যোগান ধৰিব যিসকলে দ্বিতীয় বছৰতো ষ্টাডি কণ্টিনিউ কৰিব খোজে ড্ৰপ আউট নকৰে তেওঁলোকক আমি নিযুত মইনা আঁচনি নিৰন্তৰভাৱে আমি দ্বিতীয় বছৰৰ বাবেও যোগান ধৰিম অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰত আমি পালোঁ বা পাই আছোঁ এতিয়া আমি ছেকেণ্ড ইয়াৰতো পাম এইবাৰ আমি আঁচনিখনত দুই এটা পৰিৱৰ্তন আনিছোঁ চৰকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয় যিসকলে সেলফ ফাইনেন্সিং কোৰ্সত পঢ়ি আছে তেওঁলোকেও এইবাৰ নিযুত মইনা পাব যোৱাবাৰ মোক বহুত ছোৱালীয়ে লিখিছিল যে মামা আমি নিযুত মইনা পোৱা নাই পিছত মই খবৰ কৰি গম পাইছিলোঁ যে তেওঁলোকে চৰকাৰী কলেজতে পঢ়ে প্ৰাদেশিকিত কলেজত পঢ়ে কিন্তু সেলফ ফাইনেন্সিং কোৰ্সত পঢ়ে তাৰ বাবে যোৱাবাৰ আমি নিযুত মইনা দিয়া নাছিলোঁ কিন্তু এইবাৰ আমি সেলফ ফাইনেন্সিং স্কিমত পঢ়া সকলকো আমি নিযুত মইনা আঁচনি দিম প্ৰশ্ন হ'ব প্ৰথমৰ পৰা দ্বিতীয় বৰ্ষত পোৱা সকলে নিযুত মইনা পালে প্ৰথম বৰ্ষৰ সকলে নিযুত মইনা পাবনে নাই আপোনালোকে চিন্তা নকৰিব নামভৰ্তি কৰাৰ লগে লগে আপোনালোকে নিযুত মইনাৰ পপত্ৰ পাব আৰু নিযুত মইনাৰ পপত্ৰ পূৰণ কৰাৰ লগে লগে ক্লাছ 11 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰত নাম লগোৱা সকলো ছোৱালীয়ে নিযুত মইনা আঁচনি লাভ কৰিব কিছুমানে মোক কৈছে যে মামা স্কুটি নিদিয়ে নেকি এইবাৰ আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ আগতেই বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছো যে নিযুত মইনা আৰু স্কুটি দুইটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই আমাক কতো আমি টেক্সো নতুনকৈ ল'ব নোৱাৰো সকলোৰে লগত আলোচনা কৰি
সকলোৱে আমাক পৰামৰ্শ দিছিল যে স্কুটি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছোৱালীসকলে পায়, কিন্তু নিযুত মইনা সকলোৱে পাব। আৰু সেই কাৰণে আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে, স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে। একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব। সেইকাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতেই সকলোকে কৈছো যে 80% লাভ কৰা ল'ৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম। কিন্তু যিসকলে স্কুটি নাপাব ছোৱালীয়ে ভাগিনীসকলে তেওঁলোকে নিযুত মইনা আঁচনি পাব। সেইকাৰণে আপোনালোকে ছ'চিয়েল মিডিয়া বা আন স্থানত স্কুটিৰ কাৰণে পোষ্ট দি নাথাকিব, কাৰণ চৰকাৰৰ বাজেট ইতিমধ্যেই পাছ হৈ গৈছে। আমি সকলো বিধানসভাত বহি একেলগে সিদ্ধান্ত লৈছো যে আমি স্কুটি নিদিওঁ, নিযুত মইনা দিম। আৰু নিযুত মইনা আঁচনিখনে ইমান দুখীয়া ল'ৰা ছোৱালীক, দুখীয়া ছোৱালীক সহায় কৰিছে, তাক আমি তাৰ যিটো উপকাৰিতা তাক আজি আমি মৰ্মে মৰ্মে দেখা পাইছো। দেউতাক মাকে এতিয়া ছোৱালীৰ পঢ়াৰ খৰচেই দিব নালাগে। চৰকাৰৰ পৰা পোৱা নিযুত মইনাৰে আমি অন্তত কলেজৰ বহুখিনি দায়িত্ব আমি পালন কৰিব পাৰোঁ। দেউতা মাৰ কষ্ট কমিছে। সেইকাৰণে আমি নিযুত মইনা আঁচনিখন আকৌ এবাৰ প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ বাবে মুকলি কৰি দিছো। শ্ৰদ্ধাৰ ৰাইজ, পৰীক্ষাৰ ৰিজাল্ট দিলে, মেট্ৰিকৰ ৰিজাল্ট দিলে,